অসমীয়া প্ৰতিদিনৰ ওপৰত সংঘটিত আক্ৰমণক নিন্দা অখিল গগৈ। মুখ্যমন্ত্ৰীৰ ভাবুকিৰ বহিঃপ্ৰকাশ লখিমপুৰত অসমীয়া প্ৰতিদিনৰ ওপৰত কৰা আক্ৰমণ। মানৱ ডেকাৰ গুণ্ডা বাহিনীয়ে এই আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। প্ৰতিদিন গোষ্ঠীক অসমৰ জাতীয় জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ আখ্যা দিছে শিৱসাগৰৰ বিধায়কজনে। সরকার হলে তেওঁলোকে আক্রমণ কৰিব বুলি যি হুমকি দিছিল, যি ভাবুকি প্ৰদান কৰিছিল, সেই ভাবুকিৰ এটা বহিঃপ্ৰকাশ ঘটিলে লখিমপুৰত মানৱ ডেকাৰ বাহিনীয়ে, লখিমপুৰত বিজেপি দলৰ গুণ্ডা বাহিনীয়ে, মানৱ ডেকাৰ বাহিনীয়ে এনেকৈ অসমীয়া প্ৰতিদিনৰ ওপৰত বা প্ৰতিদিন টাইমৰ ওপৰত কৰা, প্ৰতিদিন গোষ্ঠীৰ ওপৰত কৰা এই আক্ৰমণক আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু অনতিবিলম্বে দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমি স্পষ্টভাৱে জনাইছোঁ যে সংবাদ মাধ্যমৰ ওপৰত এই আক্ৰমণ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। সংবাদ মাধ্যমৰ ওপৰত এই আক্ৰমণ কোনো পধ্যে কেতিয়াও কোনো সভ্য সমাজত সংঘটিত নহয়। অসমৰ মুখ্যমন্ত্ৰী এজন হিটলাৰ, অসমৰ মুখ্যমন্ত্ৰী এজন স্বৈৰতান্ত্ৰিক মানুহ। অসমৰ মুখ্যমন্ত্ৰীয়ে যিকোনো এজন মানুহে যদি তেওঁৰ বিৰুদ্ধে এটা বাক্য কয়, তেতিয়াহ'লে তেওঁলোকক খতম কৰি দিবৰ কাৰণে, শেষ কৰি দিবৰ কাৰণে, ধ্বংস কৰি দিবৰ কাৰণে যি ধৰণৰ অৱস্থান গ্ৰহণ কৰে সেইটো দুৰ্ভাগ্যজনক। অসমৰ সমাজ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ প্ৰতিদিন গোষ্ঠী, যি অসমৰ সমাজৰ গণতান্ত্ৰিকীকৰণত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে, যাক অসমীয়া মানুহে এটা জাতীয় সম্পদ ৰূপে, প্ৰতিদিন গোষ্ঠীটোক অসমৰ জাতীয় সম্পদ ৰূপে গণ্য কৰে। এতিয়া অসমৰ স্বৈৰতান্ত্ৰিক ফেচিষ্ট মুখ্যমন্ত্ৰীৰ, হিটলাৰী মুখ্যমন্ত্ৰীৰ এই প্ৰতিদিন গোষ্ঠীৰ ওপৰত এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক আক্ৰমণ তেওঁ আৰম্ভ কৰি দিছে। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ চেয়াৰমেন, অধ্যক্ষ জয়ন্ত বৰুৱা দাদা, তেখেত এজন অসমীয়া জাতিৰ কাৰণে এজন অত্যন্ত গুৰুত্বপূৰ্ণ মানুহ। তেখেতে অসমৰ জাতীয় জীৱনৰ কাৰণে ব্যাপক অৱদান যোগাই আহিছে। গতিকে অসমীয়া প্ৰতিদিন গোষ্ঠীৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে, অসমীয়া প্ৰতিদিন গোষ্ঠীৰ ওপৰত যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিলে এইটো উঠাই ল'বৰ কাৰণে আৰু কোনোপধ্যে DY 365 প্ৰতিদিন গোষ্ঠীৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে আৰু ভৱিষ্যতে যিকোনো ধৰণৰ হ'বলগীয়া আক্ৰমণৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ'ব বুলি আমি আজি ঘোষণা কৰিছোঁ।